মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ আপডেট লৈ আহিছো। ভিডিঅ'টো এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমাৰ প্ৰথমটো জবৰ ফালে আমি আগবাঢ়িছো। ইয়াতে কৈছে ভেকেঞ্চি ফৰ ৰিচিপশ্যনিষ্ট। লোকেশ্যন ইয়াতে দি আছে আজৰা গুৱাহাটী। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে PGDCA। চেলাৰী ইয়াতে নেগচিয়েবল বুলি কৈছে। তো নেগচিয়েট কৰি আপোনালোকে আপোনালোকৰ কাৰণে সুইটেবল চেলাৰী এটা ইয়াতে লৈ ল'ব পাৰিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনালোকক আপোনালোকৰ বায়'ডাটা এই ফোন নম্বৰটোত হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব লাগিব। নেক্সট জব ইয়াতে আছে। ইয়াতে কৈছে ভেকেঞ্চি ফৰ ৰিচিপশ্যনিষ্ট, টেলিকলাৰ আৰু BDE। BDE মানে হ'ল বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ। লোকেশ্যন ইয়াতে গুৱাহাটী দিয়া আছে। অৰ্গেনাইজেশ্যনৰ নাম ইয়াতে দিয়া আছে অপটিমিষ্টিক গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ। চেলাৰী ইয়াতে নেগচিয়েবল বুলি দি আছে। আৰু ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ CSET/মেথমেটিক্স টিচাৰ। CSET মানে হ'ল চিভিল চাৰ্ভিচ এপ্টিটিউড টেষ্ট আৰু মেথমেটিক্স টিচাৰৰ ইয়াতে ভেকেঞ্চি আছে। লোকেশ্যন ইয়াতে কৈছে বেলতলা গুৱাহাটী। অৰ্গেনাইজেশ্যনৰ নাম ইয়াতে ডিৰেক্টলি মেনশ্যন কৰা নাই। ইয়াতে কেৱল কৈছে UPHC কোচিং একাডেমি। চেলাৰী ইয়াতেও চেম নেগচিয়েবল বুলিয়ে দিয়া আছে। ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে বহুত কেইটা জবৰ কাৰণে ভেকেঞ্চি আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড ফেকাল্টি ফৰ, ইয়াতে দিয়া আছে ইংলিছ, ফিলচফি, এডুকেশ্যন, ইকনমিক্স, এন্থ্ৰপলজি, লাইব্ৰেৰী চায়েন্স, কমাৰ্চ, য়োগা, ছ'চিয়েল ৱৰ্ক, ল', হোম চায়েন্স, বেংগালী আৰু লিংগুইষ্টিক। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো অলপ হাই ৰেংকত দিয়া আছে। ইয়াতে কৈছে এলিজিবিলিটি নেট বা JRF বা স্লেট কোৱালিফাইড লাগিব। ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি ফৰ ইনষ্ট্ৰাক্টৰ্ছ। ইয়াতে ডোমেইনৰ নাম উল্লেখ কৰি দিয়া আছে ইলেক্ট্ৰিকেল, মেকানিকেল, কম্পিউটাৰ চায়েন্স আৰু ষ্টেন'গ্ৰাফি। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে BTech বা ডিপ্ল'মা কৰা থাকিলে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। লোকেশ্যন ইয়াতে দি আছে সোণাপুৰ। কণ্টেক্ট নাম্বাৰ এটা দি আছে। এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ডিটেইলছ জানি ল'ব পাৰিব। আৰু আপোনাৰ ৰেজিউমে এই ইমেইল আইডিটোত আপোনালোকে পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দি আছে hr.niceiti91@gmail.com। নেক্সট ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ। ইয়াতে ছাবজেক্ট দি আছে একাউণ্টেঞ্চি আৰু ইকনমিক্স। আৰু নেক্সট PGT ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ। ইয়াতে ছাবজেক্ট দি আছে ছচিয়লজি। এলিজিবিলিটি ক্ৰাইটেৰিয়াত ইয়াতে দি আছে PG উইথ BEd। তো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব আৰু লগতে BEd লাগিব আৰু লগতে কৈছে 5 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াতে থাকিব লাগিব। ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দি আছে SFS স্কুল নাৰেংগী। ইয়াতে কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। আৰু আপোনালোকে আপোনাৰ ৰেজিউম এখন এই ইমেইল আইডিটোত পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দি আছে career@sfsguwahati.ac.in। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি ফৰ ছুপাৰভাইজাৰ, অফিচ এছিষ্টেণ্ট, টেকনিচিয়ান, কম্পিউটাৰ অপাৰেটৰ আৰু ড্ৰাইভাৰ। এলিজিবিলিটি ইয়াতে কৈছে 10th পাছ অৰ এবভ। তো মেট্ৰিক পাছ বা ইয়াতকে ওপৰৰ কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এই জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। লোকেশ্যন ইয়াতে গুৱাহাটী বুলি উল্লেখ কৰি দিয়া আছে। চেলাৰী ইয়াতে কৈছে মোৰ দেন 23,000। তো 23,000তকে ওপৰত চেলাৰী থাকিব। ইয়াতে বহুত ধুনীয়া চেলাৰী থাকিব। ইয়াতে এই জবটোৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকে আপোনাৰ CV ইয়াতে এটা ফোন নম্বৰ দি আছে। এই নম্বৰটোত হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট জব ইয়াতে আছে। ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ ফিমেল একাউণ্টছ এক্সিকিউটিভ আৰু টেলিকলাৰ। তো ইয়াতে একাউণ্টছ এক্সিকিউটিভ আৰু টেলিকলাৰ পোষ্ট খালী আছে। এই পোষ্ট কেইটা ফিমেল কেণ্ডিডেটছৰ কাৰণে হয়। ইয়াতে উল্লেখ কৰি দিয়া আছে ফিমেল।
তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াত বিশেষ একো দিয়া নাই, ইয়াতে কেৱল কৈছে মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ, ইংলিছ ভালকে জনা হ'ব লাগিব। আৰু ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দি আছে শ্বাইন এণ্টাৰপ্ৰাইজ। কণ্টেক্ট নাম্বাৰ এটা ইয়াতে দি আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। আৰু ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ বায়'ডাটা আপোনাৰ ৰিজিউমে এই ইমেইল আইডিটোত আপোনালোকে পঠিয়াই দিব পাৰে। ইয়াত ইমেইল আইডি দি আছে shineNenterprise.gsy@gmail.com। নেক্সট ইয়াতে দি আছে ৰিক্ৰুটমেণ্ট অফ মণ্টেছৰী টিচাৰ। এই জবটো ফিমেল কেণ্ডিডেটছৰ কাৰণে হয়, ইয়াতে ফিমেল মেনশ্যন কৰি দি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দি আছে গ্ৰেজুৱেট, তো গ্ৰেজুৱেট হ'ব লাগিব। অৰ্গেনাইজেশ্যনৰ নাম ইয়াতে দি আছে লণ্ডন কিডছ, আৰু লোকেশ্যন ইয়াতে 6 মাইল গুৱাহাটী। কণ্টেক্ট নাম্বাৰ এটা দি আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। আৰু ইমেইল আইডি এটা দি আছে, এই ইমেইল আইডিটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব, londonkids.6mile@gmail.com। নেক্সট ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ এক্সপেৰিয়েঞ্চড ইংলিছ ছাবজেক্ট টিচাৰ। তো ইয়াতে এক্সপেৰিয়েঞ্চড ইংলিছ ছাবজেক্ট টিচাৰ বুলি কৈছে, এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এলিজিবিলিটি ইয়াতে দিছে MA ইন ইংলিছ উইথ BEd, তো ইংলিছত মাষ্টাৰ্ছ কৰা থাকিব লাগিব আৰু লগতে BEd কৰা থাকিব লাগিব। অৰ্গেনাইজেশ্যন নাম ইয়াতে দি আছে CV ৰমন পাব্লিক স্কুল, কলিতাকুছি, হাজো। লোকেশ্যন ইয়াতে হাজো বুলি দিয়া আছে। ইয়াতে বেনিফিট বুলি কোৱা আছে, ইয়াতে বেনিফিটত কি কৈছে হেণ্ডচাম চেলাৰী ধুনীয়া এটা চেলাৰী থাকিব আৰু লগতে ফ্ৰী লজিং ফেচিলিটি থাকিব। তো ইয়াতে থকাৰ সুবিধা আপোনাক ফ্ৰী দিয়া হ'ব। দুটা ফোন নম্বৰ দিয়া আছে ইয়াতে, এই দুটা ফোন নম্বৰত যিকোনো এটাত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ ফিল্ড এক্সিকিউটিভ ফৰ YVU ফাইনেন্সিয়েল। তো এইটো অৰ্গেনাইজেশ্যনৰ নাম হয় YVU ফাইনেন্সিয়েল। তো আপোনালোকে যদি ইয়াতে এপ্লাই কৰিব বিচাৰে, ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে HS পাছ আৰু মাষ্ট হেভ এ বাইক। তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু বাইক থকাটো কম্পালচৰি হয়, তো আপোনাৰ এটা বাইক থাকিব লাগিব। ইয়াতে লোকেশ্যন দি আছে গুৱাহাটী, চেলাৰী ইয়াতে নেগচিয়েবল বুলি দি আছে। এই জবৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাক আপোনাৰ CV এই ইমেইল আইডিটোত পঠিয়াই দিব লাগিব, rm2.yvu@gmail.com। নেক্সট ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ অফিচ বয় এণ্ড মাৰ্কেটিং পাৰ্চন। ইয়াতে দুটা ফোন নম্বৰ দি আছে, এই ফোন নম্বৰ দুটাত কণ্টেক্ট কৰি আপোনালোকে ইয়াতে বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। ইয়াতে বাকী একো ডিটেইলছ আৰু মেনশ্যন কৰি দিয়া নাই। নেক্সট জব আছে ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ একাউণ্টেণ্টছ। তো ইয়াতে একাউণ্টেণ্টছ বুলি কৈছে, তো হয়তো ইয়াতে এটাতকৈও বেছি পোষ্ট খালী থাকিব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দি আছে এক্সপিৰিয়েঞ্চ ইন MS Excel, টেলি প্ৰাইম আৰু GST। তো MS Excel, টেলি আৰু GST নলেজ আপোনাক ইয়াতে থাকিব লাগিব। লোকেশ্যন গুৱাহাটীতে হয়, চেলাৰী নেগচিয়েবল বুলি দি আছে। কণ্টেক্ট নাম্বাৰ এটা দি আছে, ইয়াতে আপোনালোকে কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড কেণ্ডিডেটছ। তো ইয়াতে এক্সপেৰিয়েঞ্চড কেণ্ডিডেটছ বিচাৰিছে। পোষ্ট আছে ইয়াতে একাউণ্টেণ্ট আৰু অফিচ এছিষ্টেণ্ট। লোকেশ্যন গুৱাহাটী। অৰ্গেনাইজেশ্যনৰ নাম দি আছে ইয়াতে পাৰচেপ্ট গ্ৰুপ। ইয়াতে কৈছে আপোনালোকে আপোনাৰ CV এই ইমেইল আইডিটোত পঠিয়াই দিব পাৰিব। ইমেইল আইডি ইয়াতে দি আছে parceptgroup1@gmail.com, বা আপোনাৰ CV এই নম্বৰটোত হোৱাটছএপৰ থ্ৰুৱেদি আপোনালোকে পঠিয়াই দিব পাৰিব। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।